নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থমেছলৈ। আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ হয়, সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক এটা বিশেষ অনুৰোধ কৰিম। মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ জনাম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে, কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ'ছ প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইকাৰণে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতো শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে ইতিমধ্যে পষ্টপন কৰা হৈছে। কি পষ্টপন কৰা হৈছে মই জনাই আছোঁ। চ' বন্ধুসকল, ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যে অধিসূচনা জাৰি কৰাৰ কথা আছিল, ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা আহিছে যে 9 জানুৱাৰী পৰ্যন্ত অধিসূচনা জাৰি কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয়। সেইবাবে পঞ্চায়ত নিৰ্বাচনো কি আগন্তুক দিনত পষ্টপন কৰা হ'ব নেকি? যেতিয়া অধিসূচনা জাৰি হ'ব তেতিয়া আমি গম পাম। বৰ্তমান অধিসূচনাটো কিন্তু 9 জানুৱাৰীলৈকে জাৰি কৰিব নোৱাৰিব। এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বহুতে গাঁওসমূহত বাসিন্দাসমূহে বহুতে পঞ্চায়ত নিৰ্বাচনক লৈ আগ্ৰহী আছিলে। এতিয়া আগন্তুক দিনত কেতিয়া নিৰ্বাচন হ'ব মই আগন্তুক ভিডিঅ'ত আপোনালোকক জনাই দিম, সেইবাবে মোৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি চাব। চ' বন্ধুসকল, এইটো হৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। চ' বন্ধুসকল, ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি পৰিছে অৰুণোদয় আঁচনিক লৈ। যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, তেওঁলোকে অতি শীঘ্ৰে কিন্তু অৰুণোদয় আঁচনিটো চাৰেণ্ডাৰ কৰিব লাগে, বাদ দিব লাগে। কিয়নো তেওঁলোক গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তেওঁলোকে চৰকাৰী এটা চেলেৰি লাভ কৰি আছে। সেইবাবে আগত পূৰ্বৰ পৰা যদি অৰুণোদয় আঁচনি লাভ কৰি আছিল, বৰ্তমান যদি চৰকাৰী চাকৰি লাভ কৰিছে, কাইণ্ডলি আপোনালোকে নিজৰ অৰুণোদয় আঁচনিটো চাৰেণ্ডাৰ কৰি দিয়ক, যেন আগন্তুক দিনত আপোনাৰ কোনো অসুবিধা নহয় আৰু চৰকাৰেও যেন আন এটা মানুহক দিব পাৰে অৰুণোদয় আঁচনি। ধন্যবাদ।